সম্পূৰ্ণ বাক্সা জিলা কাৰাগাৰৰ সন্মুখ ভাগ এতিয়া যথেষ্ট ক্ষোভিত লোকেৰে ভৰি পৰিছে আৰু যথেষ্ট উষ্মা প্ৰকাশ কৰি আছে। ইতিমধ্যে যিহেতু তিনিগৰাকীকৈ লোকক যিসকল ক্ষোভিত প্ৰতিবাদকাৰী আছিল তেওঁলোকক ইতিমধ্যে টানি চুচৰাই নি জেলৰ ভিতৰত প্ৰৱেশ কৰোৱা হৈছে। তাৰপিছত পুনৰ ক্ষোভ বাঢ়িছে আৰু তেওঁলোকৰ দাবী এই যিসকল লোকক টানি চুচৰাই লৈ যোৱা হৈছে সেইসকল লোকক যদিহে মুকলি কৰি দিয়া নহয় তেতিয়াহ'লে কোনো কাৰণত এই প্ৰতিবাদকাৰী ইয়াৰ পৰা আঁতৰি নাযায়। তেওঁলোকে ইতিমধ্যে সেই কথা স্পষ্ট কৰিছে। কিছু সংখ্যক লোকৰ দাবী তেওঁলোকক বিনা চৰ্তে মুকলি কৰি দিব লাগিব আৰু যেতিয়ালৈকে মুকলি কৰি দিয়া নহয় তেতিয়ালৈকে তেওঁলোকে আঁতৰি নাযায়। আজি হঠাৎ যেতিয়া এই খবৰ বিয়পি পৰিছিল হঠাতে দেখিবলৈ পোৱা গৈছিল যে এক অভাৱনীয় পৰিৱেশ। আচলতে বাক্সা জিলা প্ৰশাসনে এনেকুৱা এক পৰিৱেশ হ'ব বুলি কোনো কাৰণতে ভবা নাছিল। তেওঁলোকে হয়তো ভাবিছিল কিছু সংখ্যক লোক ইয়াত সমবেত হয়তো হ'ব, কিন্তু এই ধৰণৰ যে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ব বা নিয়ন্ত্ৰণহীনভাৱে ইমান মানুহ ইয়াত গোট খাব সেই কথা হয়তো জিলা প্ৰশাসনে কল্পনাই কৰা নাছিল। যাৰ কাৰণে এতিয়া তেওঁলোকে যি বেৰিকেডৰ সৃষ্টি কৰিছিল সেই বেৰিকেড ইতিমধ্যে ভাঙি পেলোৱা হৈছে আৰু সেই বেৰিকেড ভাঙি ইতিমধ্যে যি জিলা কাৰাগাৰৰ মুখ্য প্ৰৱেশ দ্বাৰত আহি উপস্থিত হৈছিল। অৱশ্যে এই মুহূৰ্তত আৰক্ষীয়ে সেই প্ৰতিবাদকাৰীসকলক পুনৰ সেই প্ৰতিবাদকাৰীসকলক ঠেলা আছে আৰম্ভ হৈছে। পুনৰ জিলা কাৰাগাৰৰ যি মুখ্য দুৱাৰ সেই মুখ্য দুৱাৰৰ পিনে আকৌ আগ্ৰাসী হ'বলৈ আৰম্ভ কৰিছে। ঠেলা হেঁচা চলি আছে, এফালে আৰক্ষীৰ ঠেলা আছে, আনফালে ক্ষোভিত জনতাৰ ঠেলা আছে আৰু ক্ষোভিত জনতাই এইদৰে যি ক্ষোভ প্ৰকাশ কৰিছে তেওঁলোকে কোনো কাৰণত এই আৰক্ষীৰ এই দ্বৈৱ ব্যৱহাৰ তেওঁলোকে মানি ল'ব খোজা নাই। কেইবাগৰাকীও আৰক্ষী আৰু পুনৰ পাথৰ দেখিবলৈ পোৱা গৈছে। পুনৰ শিলাবৰ্ষণ আৰম্ভ হৈছে। আৰক্ষীয়েও আচলতে কেইবাগৰাকীও যুৱকক মাৰধৰ কৰিছে। আৰক্ষীয়ে লাঠিৰে কোবাইছিল দুগৰাকীমান যুৱকক। তাৰপিছতে পৰিৱেশ পুনৰ উত্তপ্ত হৈ পৰিছিল আৰু যেতিয়াই তিনিগৰাকীকৈ যুৱকক চলা ফালি টানি চুচৰাই ভিতৰলৈ লৈ যোৱা হৈছিল তেতিয়াই ক্ষোভ আকৌ বাঢ়িছিল আৰু এই যি মূল প্ৰৱেশ দুৱাৰ বাক্সা জিলা কাৰাগাৰৰ সেই মুখ প্ৰৱেশ দুৱাৰৰ সন্মুখত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক বুজনি দিবলৈ চেষ্টা কৰিছে। উপ আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত বুজনি দিবলৈ চেষ্টা কৰি থকা হৈছে, কিন্তু কোনো কাৰণত ৰাইজে মানিব খোজা নাই। ঠেলা হেঁচা এই মুহূৰ্তত কিছু সময় যদি শান্ত হয় পিছ মুহূৰ্ততে পুনৰ ঠেলা হেঁচা আৰম্ভ হয়। আৰু যিহেতু মই কৈছোঁ যে আচলতে এই যে নিকাচী অঞ্চল শান্তিপূৰ্ণ এটা অঞ্চল আজি হঠাৎ উত্তপ্ত হৈ পৰিল আৰু এই দুপৰীয়া প্ৰখৰ ৰ'দক নেওচি মানুহবিলাক ৰাজপথলৈ ওলাই আহিছে আৰু এইদৰে ক্ষোভ প্ৰকাশ কৰিছে। আচলতে তেওঁলোকৰ যে প্ৰাণৰ শিল্পীগৰাকী নোহোৱা হ'ল সেই দুখ সেই বেদনা কোনো কাৰণত তেওঁলোকে সহ্য কৰিব পৰা নাই। এই ৰ'দৰ কাৰণে তেওঁলোকৰ কোনো ডাঙৰ কথা নহয়, এই ৰ'দ তেওঁলোকে সহিব পাৰিব, কিন্তু প্ৰাণৰ শিল্পীগৰাকীৰ নোহোৱা হোৱা কথাটো তেওঁলোকে কেতিয়াও সহিব নোৱাৰে। প্ৰাণৰ শিল্পীগৰাকীক নোহোৱা কৰা এইসকল অভিযুক্তক তেওঁলোকে যি ধৰণৰ আতিথ্য দিছে সেই আতিথ্যও তেওঁলোকে মানি ল'ব পৰা নাই। স্থানীয় লোকে কোনো কাৰণত অপৰাধীক এই আতিথ্য দিয়া কথাটো তেওঁলোকে মানিব নোৱাৰে বা এই ধৰণৰ আমি আপোনালোকক মুছলপুৰৰ বাক্সাৰ মুছলপুৰৰ নিকাচী আৰু কাৰাগাৰ সেই নিকাচী স্থিত জিলা কাৰাগাৰৰ পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱাইছোঁ। হাজাৰ হাজাৰ লোকৰ তাত সমাগম হৈছে। হাজাৰ হাজাৰ লোকে তাত সন্মুখ ভাগত এক প্ৰকাৰ ঘেৰাও কৰি ধৰিছে। তেওঁলোকে কৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সৈতে জড়িত অভিযুক্তক তেওঁলোকে বাক্সাৰ নিকাচীত থাকিবলৈ নিদিয়ে, নিকাচীস্থিত সেই জিলা কাৰাগাৰত থাকিবলৈ নিদিয়ে আৰু সেয়াই ক্ষোভ ৰাইজক এক প্ৰকাৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰা পৰিস্থিতি হৈছে। আৰক্ষীলৈ নিক্ষেপ কৰি শিলগুটি দলিয়াইছে, সেই বাহনলৈ নিক্ষেপ কৰি শিলগুটি দলিয়াইছে। আৰক্ষীয়ে গতিয়াই ভকুৱাই কেইজনমান প্ৰতিবাদকাৰী কেইজনমান স্থানীয় লোকক ইতিমধ্যে সেই জিলা কাৰাগাৰৰ ভিতৰলৈ সোমোৱাই দিছে, কিন্তু ৰাইজে কৈছে যে আমি ইয়াত থাকিবলৈ নিদিওঁ। কোনো কাৰণত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ বা অন্যান্য যিসকল তাত থকা অভিযুক্ত নন্দেশ্বৰ বৰা বা পৰেশ বৈশ্য কোনো এজন লোকক তেওঁলোকে কেতিয়াও তাত থাকিবলৈ নিদিয়ে সেই অংগীকাৰ তেওঁলোকে লৈছে আৰু সৰ্বস্তৰৰ ৰাইজ ওলাই আহিছে। কেৱল মাত্ৰ যুৱ প্ৰজন্ম যে ওলাই আহিছে তেনেকুৱা নহয়, যুৱক যুৱতী পুৰুষ মহিলা তাত কণ ছাত্ৰ ছাত্ৰী তাত বয়োজ্যেষ্ঠ লোক সকলো ওলাই আহিছে। সকলোৱে আৰক্ষীক কৈছে, সকলোৱে প্ৰশাসনক কৈছে যে এই কাৰ্য মানি লোৱা নহ'ব। আপোনালোকে যি তেওঁলোকক আতিথ্য দিয়াৰ ব্যৱস্থা কৰিছে, আপোনালোকে নিৰাপত্তাৰ কথা কৈ আপোনালোকে যে মহানগৰ জিলা কাৰাগাৰত কামৰূপ মহানগৰ জিলা কাৰাগাৰত তেওঁলোকক নাৰাখি যি বাক্সাৰ নিকাচীৰ সেই জিলা কাৰাগাৰলৈ লৈ আহিছে, য'ত এজনো কয়দী নাই, য'ত তেওঁলোকে
যেনেকৈ মন যায় তেনেকৈ থাকিব পাৰিব সেই ব্যৱস্থা কৰি দিয়াৰ অভিযোগ ৰাইজৰ আৰু সেই কথাখিনি ৰাইজে মানি ল'ব পৰা নাই তেওঁলোক জুবিন গাৰ্গৰ মৃত্যুৰ লগত অভিযুক্ত হৈছে তেওঁলোকে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ অভিযুক্ত জুবিন গাৰ্গ অসম আৰু অসমীয়াৰ বাবে কি সেয়া ইতিমধ্যে অসমীয়াই দেখুৱাই দিছে জুবিন গাৰ্গ অসম আৰু অসমীয়াৰ বাবে কি সেয়া প্ৰতিদিনেই সোণাপুৰৰ দৃশ্যই প্ৰমাণ কৰিছে জুবিন গাৰ্গ অসম আৰু অসমীয়াৰ বাবে কি সেয়া ইতিমধ্যে বিশ্বই দেখিছে বিশ্বই জানিছে বিশ্বই গোটেই কথাখিনি বুজি পাইছে যে অসমত জুবিন গাৰ্গ নোহোৱাটো কি এক পৰিৱেশ বা জুবিন গাৰ্গ নোহোৱা হোৱাটো অসমীয়াৰ বাবে কি এক বেদনাৰ খবৰ সেয়া সকলোৱে বুজি পাইছে তাৰ পিছত তেওঁলোকে কৈছে যে সেই জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সৈতে নাম সাগৰ খোৱা কেইগৰাকী অভিযুক্ত সেই অভিযুক্ত কেইগৰাকীক এই ধৰণৰ কিয় আতিথ্য দিয়াৰ ব্যৱস্থা কৰিছে এই ধৰণৰ কিয় তেওঁলোকক ইমান তেওঁলোকৰ প্ৰতি দৰদ কিয় প্ৰশাসনৰ এই প্ৰশ্নবোৰ এতিয়া ৰাইজে কৰিছে আৰু ৰাইজে সেইবাবে ক্ষোভত ফাটি পৰা পৰিলক্ষিত হৈছে এতিয়াও বাক্সাৰ সেই নিকাচিস্থিত যি কেন্দ্ৰীয় কাৰাগাৰ জিলা কাৰাগাৰ সেই জিলা কাৰাগাৰৰ সন্মুখত এতিয়াও হাজাৰ হাজাৰ লোকৰ উপস্থিতি হাজাৰ হাজাৰ লোকে অপেক্ষা কৰিছে হাজাৰ হাজাৰ লোকে তাত ক্ষোভ প্ৰকাশ কৰিছে হাজাৰ হাজাৰ লোকে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হুলস্থুলীয়া পৰিৱেশ তাত নিৰন্তন কৰিব পৰা নাই বাক্সা জিলা প্ৰশাসন ব্যৰ্থ হৈ গৈছে কিন্তু ৰাইজৰ এটাই কথা যে নিকাচিৰ সেই আৰু কাৰাগাৰত বাক্সাৰ নিকাচিৰ সেই জিলা কাৰাগাৰত কোনো কাৰণত শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক ৰাখিব নোৱাৰিব সেই কাৰ্যৰ তেওঁলোকে তীব্ৰ বিৰোধিতা কৰিছে শিলগুটি দলিয়াইছে ইটা দলিয়াইছে শ্যাম কানু মহন্তহঁতক লৈ যোৱা গাড়ীলৈ লক্ষ্য কৰি আৰু এয়া আপোনালোকে চাওক স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে ৰাইজে প্ৰতিবাদ কৰিছে ৰাইজে কৈছে যে এই কাৰ্য মানি লোৱা নহ'ব চৰকাৰ প্ৰশাসনে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত কৰাৰ নামত বহু ভেকু ভাওনা কৰিলে বহু নাটক কৰিলে বহু তেওঁলোকে বহুৱালি কৰিলে কিন্তু এইবাৰ সেয়া মানি লোৱা নহ'ব এই অংগীকাৰ ৰাইজৰ তেওঁলোকে বাৰে বাৰে ৰাইজক বিভিন্ন কথা বতৰা কৈ আশ্বস্ত কৰিবলৈ চেষ্টা কৰিলে ৰাইজে জানিব বিচৰা কথাবোৰ আওকাণ কৰি ৰাইজে জানিব বিচৰা বিষয়বোৰৰ পৰা আঁতৰাই ৰাখি কাৰ কিমান সম্পত্তি কোনে কিমান টকা খালে জুবিন গাৰ্গৰ মাইক্ৰফোনটোৰ দাম কিমান আছিল এই ধৰণৰ কথা বতৰাবোৰত ৰাইজক তেওঁলোকে ব্যস্ত কৰি ৰাখিলে কিন্তু ৰাইজে কি জানিব বিচাৰিছিলে ৰাইজে জানিব বিচাৰিছিলে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল ছিংগাপুৰত 19 ছেপ্টেম্বৰত কি হৈছিল ছিংগাপুৰত 18 ছেপ্টেম্বৰৰ নিশা কি হৈছিল ছিংগাপুৰত 18 ছেপ্টেম্বৰৰ নিশা জুবিন গাৰ্গে কি খাইছিল কি নাখাইছিল 18 ছেপ্টেম্বৰৰ নিশা জুবিন গাৰ্গ নিশা শুইছিল নে তেওঁ গোটেই নিশাটো নোহোৱাকৈ কটাইছিল 19 ছেপ্টেম্বৰৰ পুৱাৰ ভাগত জুবিন গাৰ্গ কেতিয়া শুই উঠিছিল জুবিন গাৰ্গক সেই ইয়তত লৈ যোৱাৰ আগত জুবিন গাৰ্গে কি খাইছিল জুবিন গাৰ্গক খালি পেটতে সেই গাহৰি মাংসৰ তৰকাৰীখিনি খুৱাই দিয়া হৈছিল নেকি যিখিনি তৰকাৰী ঔটেঙাৰে ৰান্ধি নিয়া হৈছিল বুলি কোৱা হৈছিল জুবিন গাৰ্গক খালি পেটতে এই কেফেইন বিয়াৰবোৰ খুৱাই দিয়া হৈছিল নেকি জুবিন গাৰ্গৰ সিজাৰ এটেক হোৱাৰ পিছতো এগৰাকী তেওঁ অসুস্থ ব্যক্তি বুলি জনাৰ পিছতো কিয় চিকিৎসকে বাৰম্বাৰ তেওঁক জুই আৰু পানীৰ পৰা সাৱধান হৈ থাকিবলৈ কোৱাৰ পিছতো তেওঁক সাগৰৰ গভীৰতাত নমাই দিয়া হৈছিল তাকো লাইফ জেকেট নিপিন্ধাকৈ এই কথা বতৰাবোৰ কিন্তু এতিয়া ৰাইজে জানিব বিচাৰিছে এই কথা বতৰাবোৰৰ উত্তৰ ৰাইজক লাগে ৰাইজে জানিব বিচৰা নাই শ্যাম কানু মহন্তৰ কিমান সম্পত্তি কি কথা কি বতৰা সেয়া কাম প্ৰশাসনৰ শ্যাম কানু মহন্ত যদি কৰবাত পুঁজি হৰলুকি কৰিছে শ্যাম কানু মহন্ত যদি কৰবাত টকাৰ হৰলুকি কৰি চৰকাৰৰ পুঁজি তেওঁ নিজৰ কামত ব্যৱহাৰ কৰিছে সেই তদন্ত কৰাৰ দায়িত্ব চৰকাৰ প্ৰশাসনৰ কিন্তু সেয়া ৰাইজে জানিব নিবিচাৰে ৰাইজক লাগে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত ৰাইজক জানিবলৈ লাগে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হৈছিল ৰাইজে জানিব খুজিছে জুবিন গাৰ্গৰ মৃত্যুৰ সঁচাকৈ অৱহেলাৰ বাবে হোৱা এটা ঘটনা নে জুবিন গাৰ্গক সঁচাকৈ তাত পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল এই কথা বতৰাবোৰ ৰাইজে জানিব বিচাৰিছে আৰু সেইবাবেই ৰাইজৰ ক্ষোভ সেইবাবেই ৰাইজৰ এই উষ্মা সেইবাবেই ৰাইজৰ এই ধৰণৰ প্ৰতিবাদ যি আপোনালোকে বাক্সাৰ নিকাচিত দেখিবলৈ পাইছে মুছলপুৰৰ বাক্সাৰ নিকাচিলৈ যেতিয়া লৈ যোৱা হৈছিল কোনেও কেতিয়াও ভবা নাছিল সেয়া CIDও ভবা নাই সেয়া অসম চৰকাৰেও ভবা নাই সেয়া বাক্সা জিলা প্ৰশাসনেও ভবা নাই কোনেও ভবা নাই যে তাত এই ধৰণৰ পৰিৱেশ এটাৰ সূচনা হৈ যোৱাৰ সম্ভাৱনা আছে কিন্তু হঠাৎ স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিল ৰাইজে সকলো দহুবন কাটি কৰি ৰাইজ ওলাই আহি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ল'লে কাৰণ সেই মানুহজন জুবিন গাৰ্গ সেই মানুহজন জুবিন গাৰ্গ আৰু তেওঁৰ মৃত্যুৰ তদন্তৰ দাবীত অসমীয়াই এতিয়া 24 ঘণ্টাই ব্যস্ত হৈ আছে অসমীয়াই নিজৰ কামখিনি কৰাৰ বাবে অসমীয়াই ফুৰা চকা বাদ দিছে অসমীয়াই বিয়া সবাহ বাদ দিছে অসমীয়াই সাংস্কৃতিক অনুষ্ঠান বাদ দিছে অসমীয়া অন্যান্য যিবোৰ অনুষ্ঠান আছে সেই অনুষ্ঠান বাদ দিছে দুৰ্গা পূজাত অসমীয়া আনন্দ কৰা নাই দুৰ্গা পূজাৰ মণ্ডপলৈ গৈ দুৰ্গা দেৱীৰ প্ৰতিমাত
সেৱা কৰাৰ পূৰ্বে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত সেৱা কৰি তেওঁলোকে পুষ্পবৃষ্টি কৰিছে তাৰ পিছত সেই অসমীয়াই কেনেকৈ এই কথাষাৰ মানি ল'ব পাৰে যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ নামত আজি 14-15 দিনে কেৱল মাত্ৰ এই জেৰা ভাষ্যগ্ৰহণে চলি থাকিল এতিয়ালৈকে সঠিক কোনো কথা বতৰা পোহৰলৈ নাহিল অসমৰ ৰাইজে দৃষ্টি ৰাখিছে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হৈছিল হিয়া প্ৰমাণ নোহোৱালৈকে এই শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা নন্দেশ্বৰ বৰাৰ কথা নকওঁৱে পৰেশ বৈশ্যৰ কথা নকওঁৱে সন্দীপন গাৰ্গ অমৃতপ্ৰভা মহন্ত শেখৰ জ্যোতি গোস্বামী এইকেইজন যেনেকৈ অভিযুক্ত তেনেকৈ কিন্তু অভিমন্যু তালুকদাৰ তন্ময় ফুকন দেৱজ্যোতি হাজৰিকা তাৰ সমান্তৰালকৈ আন যিকেইজন প্ৰবাসী অসমীয়া আহিছে ছিংগাপুৰৰ পৰা তেওঁলোকো সমানেই তাত অভিযুক্ত এটা কাৰণে কাৰণ সেই দিনটোত ইয়তখনত আটাইকেইজন উপস্থিত আছিল যেনেকৈ সিদ্ধাৰ্থ আছিল যেনেকৈ শেখৰ আছিল তেনেকৈ এই অভিমন্যু তালুকদাৰ তন্ময় ফুকন দেৱজ্যোতি হাজৰিকা ৱাজিদ আহমেদ হতো উপস্থিত আছিল গতিকে তেওঁলোকক সেই অভিযুক্ত কেইজনক ইমান অসমত ৰাজ আতিথ্য দিয়াৰ কাৰণ কি নে ছিংগাপুৰত খুব উচ্চ দৰমহাৰ চাকৰি কৰি বিলাসী জীৱন কটাইছে বাবেই অসমলৈ এতিয়া আহুতে চৰকাৰে তেওঁলোকক ৰাজ আতিথ্য দিব লাগে বুলি ভাবিছে তেওঁলোক অভিযুক্ত বুলি জনাৰ পিছতো তেওঁলোকক ৰাজ আতিথ্য দি আৰক্ষীৰ অতিথিশালাত তেওঁলোকক ৰাখি এদিন মাত্ৰ জেৰা কৰি তেওঁলোকক আকৌ ছিংগাপুৰলৈ উভতাই পঠিওৱাৰ কাৰণ কি তেওঁলোকক কিয় ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰা হৈছে নে গোটেই তদন্ত প্ৰক্ৰিয়াটোক বুমেৰাং কৰি গোটেই বিষয়টোক এক প্ৰকাৰ বেলেগ এটা গতি দিবলৈ এটা চক্ৰই চেষ্টা কৰিছে তাৰ আৰত কাৰ কি অভিসন্ধি লুকাই আছে এই কথা বতৰাবোৰ কিন্তু ৰাইজে এতিয়া দৃষ্টি ৰাখিছে ইনেই অসমৰ 10 লাখ মানুহে ফেচবুকত #জাষ্টিছ ফৰ জুবিন গাৰ্গ শ্লোগান লিখি সেই হেশটেগ গোটেই বিশ্বৰ ভিতৰতে প্ৰচাৰ কৰিবলৈ চেষ্টা কৰা নাই এই পৰ্যায়ত অসমৰ মানুহে জুবিন গাৰ্গৰ প্ৰতি ন্যায় বিচাৰিছে যে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীয়ে নিজৰ ফেচবুক একাউণ্ট ডিএক্টিভ কৰিব লগা অৱস্থাৰ সৃষ্টি হৈছে অসমীয়াৰ ইমান বল যে এখন পৃথিৱীৰ ভিতৰতে অন্যতম প্ৰযুক্তিবিদ্যাতে হওক চিকিৎসা বিজ্ঞানতে হওক অন্যান্য দিশতে হওক সকলোতে আগবঢ়া দেশৰ প্ৰধানমন্ত্ৰীয়ে নিজৰ ফেচবুক একাউণ্ট ডিএক্টিভ কৰিবলৈ বাধ্য হৈছে অসমীয়াই কৰিব নোৱাৰে কি অসমীয়াই নিজৰ প্ৰাণৰ শিল্পীগৰাকীৰ বাবে এই ধৰণৰে ডিজিটেল আন্দোলন কৰি এগৰাকী ফেচবুকৰ এগৰাকী প্ৰধানমন্ত্ৰীক হলঠেকত পেলাইছে তাৰ পিছত অসমীয়াই কৰিব নোৱাৰে কি সেয়া কিন্তু ভাবিব লগা এটা কথা আমি ইতিমধ্যে আপোনালোকক এই পৰিৱেশবোৰ দেখুৱাই আছোঁ যদি সম্ভৱ হয় খন্তেক সময়ৰ পিছত আমি নকুল তালুকদাৰৰ সৈতে সংযুক্ত হ'ম আমি দৃশ্যাংশবোৰ দেখুৱাই গৈছোঁ মুঠৰ ওপৰত মই আকৌ কৈছোঁ অসমীয়াই কৰিব নোৱাৰা কাম একো নাই অসমীয়াই জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এই যুঁজখন এতিয়া সন্মুখৰ পৰা যুঁজিবলৈ মনস্থ কৰিছে যি ডিজিটেল আন্দোলন আৰম্ভ কৰিছে সেই ডিজিটেল আন্দোলনে বা সেই ডিজিটেল যি শ্লোগান বা ডিজিটেল যিখন যুদ্ধ সেই যুদ্ধখনে ইতিমধ্যে এতিয়া ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীকো স্পৰ্শ কৰিছে তেওঁ ফেচবুক একাউণ্ট ডিএক্টিভ কৰিবলৈ বাধ্য হৈছে গতিকে চৰকাৰে প্ৰশাসনে এই কথাবোৰ কিন্তু গুৰুত্ব দিয়াটো ভাল চৰকাৰ প্ৰশাসনে অসমীয়া ৰাইজে জানিব বিচৰা কথাবোৰ অতি সোনকালে জনাই দিয়াটো অতি সোনকালে কথাখিনি অৱগত কৰাটো কিন্তু ভাল আজি যি বাক্সাৰ পৰিৱেশ এই পৰিৱেশটো কোনেও পৰিকল্পনা কৰি কৰা নাই এয়া স্বতঃস্ফূৰ্ত জনতাৰ
এয়া ক্ষোভৰ উদ্গীৰণ হাজাৰ হাজাৰ জনতাই মই আকৌ কৈছোঁ দহুবন কাটি কৰি আহিছে মানুহৰ ইমান কাম নাইকিয়া হোৱা নাই অসমীয়া ইমান কৰ্মহীন নহয় অসমীয়াই এবাৰ দুৰ্গা পূজা বাদ দিছে মনত ৰাখিব অসমীয়াই লক্ষ্মী পূজা বাদ দিছে অসমীয়াই কাতি বিহু পতাৰ কোনো আয়োজন কৰিবলৈ ব্যৱস্থা কৰা নাই অসমীয়াই দীপাৱলী বাদ দিছে মই এইটো গম পোৱা নাই এইটো মই চাই ল'ম বাৰু দেই অসমীয়াই কাতি বিহু বাদ দিব অসমীয়াই দীপাৱলী বাদ দিয়াৰ পৰিকল্পনা কৰিছে অসমীয়াক কি লাগে অসমীয়াক লাগে জুবিন গাৰ্গৰ ন্যায় অসমীয়াক লাগে জুবিন গাৰ্গৰ তদন্তৰ নামত ভেকু ভাওনা নহওক অসমীয়াই বিচাৰিছে জুবিন গাৰ্গৰ তদন্তৰ নামত অতি নিখুঁত তদন্ত হওক পানী নখৰকা তদন্ত হওক আৰু তাৰেই প্ৰতিফলন এই দৃশ্যবোৰ যিবোৰ বাক্সাৰ নিকাচিৰ পৰা আমি আপোনালোকক দেখুৱাই গৈছোঁ ইয়া চাওক প্ৰচণ্ড শিলগুটি দলিয়াইছে সেই বাহনখনলৈ উত্তেজিত জনতাই কাৰণ তেওঁলোকৰ জুবিন গাৰ্গক হেৰুৱাৰ দুখৰ লগত ক্ষোভৰ সংমিশ্ৰণ হৈ তেওঁলোকৰ ইয়াত বহিঃপ্ৰকাশ হৈছে তেওঁলোকৰ মনত এই শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামীৰ প্ৰতি অমৃতপ্ৰভা মহন্তৰ প্ৰতি সন্দীপন গাৰ্গৰ প্ৰতি তীব্ৰ ক্ষোভ আছে কাৰণ তেওঁলোকে জুবিন গাৰ্গক অৱহেলা কৰাৰ বাবেই জুবিন গাৰ্গে এইদৰে সাগৰত লাইফ জেকেট নিপিন্ধাকৈ নামিছিল আৰু তাৰপিছত জুবিন গাৰ্গৰ নিথৰ দেহটোহে ওপৰলৈ আনিবলৈ সক্ষম হৈছিল সেই ক্ষোভ অসমীয়াই কেতিয়াও নেপাহৰে সেই দুখ অসমীয়াই কেতিয়াও নেপাহৰে আৰু তাৰ প্ৰতিফলন আপোনালোকে টেলিভিছন স্ক্ৰীণত দেখিছে নকুল তালুকদাৰ আমাৰ সৈতে সংযুক্ত হৈ আছে নকুল মই আপোনাৰ কাষলৈ গৈছোঁ দৃশ্যবোৰ ইতিমধ্যে আপুনি দেখুৱাই আছে পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈছে আৰক্ষীয়ে ৰাইজক বুজনি দিব পৰা নাই ৰাইজৰ সংখ্যাও ক্ৰমান্বয়ে বাঢ়ি গৈছে গোটেই কথাখিনি আমাক জনাওক গোটেই পৰিৱেশটো আমাক দেখুৱাওক হয় দেখিবলৈ পোৱা গৈছে আচলতে ৰাইজৰ যি ক্ষোভ প্ৰশমন হোৱাৰ সলনি বাঢ়িহে গৈ আছে আৰু যিগৰাকী বাক্সা আৰক্ষী অধীক্ষক উজ্জ্বল প্ৰতিম বৰুৱা তেখেতে নিজে ঠেলা হেঁচাৰ মাজত সোমাই লৈছে আৰু নিয়ন্ত্ৰণ কৰাৰ কাৰণে যথেষ্ট কষ্ট কৰা পৰিলক্ষিত হৈছে আমি ইতিমধ্যে আৰক্ষী অধীক্ষক উজ্জ্বল প্ৰতিম বৰুৱাৰ ইতিমধ্যে মন্তব্য আমি শুনাইছোঁ তেওঁ যথেষ্ট কষ্ট কৰিছে মই পুনৰ তেওঁৰ মন্তব্য শুনাবলৈ যত্ন কৰিম মই কথা পাতি আছোঁ তেওঁলোকে বুজিছেও কিন্তু ক্ৰমান্বয়ে মোৰ বিশ্বাস যে তেওঁলোক এতিয়া আঁতৰি যাব ইয়াৰ পৰা হয় এইদৰে আৰক্ষী অধীক্ষক উজ্জ্বল প্ৰতিম বৰুৱাই নিজেই ক্ষোভিত জনতাৰ মাজত সোমাই লৈ ৰাইজক বুজনি দিয়াৰ কাৰণে চেষ্টা কৰিছে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ কাৰণে চেষ্টা কৰিছে এফালে যদি আৰক্ষী অধীক্ষকগৰাকীয়ে বুজনি দিব চেষ্টা কৰে আনফালে শ্লোগান আৰম্ভ হয় আমি সেই দৃশ্য দেখুৱাম ইতিমধ্যে মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট ৰাজুৱে দেখুৱাই আছে এই দৃশ্য মানুহ কমাৰ সলনি বাঢ়ি গৈ আছে ইতিমধ্যে তিনিগৰাকী যুৱকক টানি চোচৰাই ভিতৰলৈ লৈ যোৱা হৈছে তেওঁলোকক উলিয়াই দিয়াৰ দাবীত এতিয়া ক্ষোভ কিন্তু বাঢ়ি যোৱাহে পৰিলক্ষিত হৈছে কোনো কাৰণত স্থানীয় লোকসকলে এই স্থান পৰিত্যাগ নকৰে বা কৰিব বিচৰা নাই এবাৰ যদি আগুৱাই আহে আনবাৰ পুলিচে ঠেলি ঠেলি তেওঁলোকক পুনৰ ৰাজপথলৈ লৈ যায় পুনৰ তেওঁলোকে ঠেলি ঠেলি আগবাঢ়ি আহে সেই পৰিৱেশে আজি ইয়াত দেখিবলৈ পোৱা গৈছে প্ৰায় 1 ঘণ্টা ধৰি এই হুলস্থুলীয়া এক পৰিৱেশ কোনেও কাৰো কথা নুশুনা এক পৰিৱেশ পুনৰ এই আৰক্ষী অধীক্ষকগৰাকীৰ মাজত সোমাই লোৱা হৈছে আৰু সকলোৱে আৰক্ষী অধীক্ষকগৰাকীৰ লগত কথা পাতিছে সকলোৱে প্ৰশ্ন কৰিছে কিয় তেওঁলোকৰ তিনিগৰাকী যুৱকক টানি নিয়া হ'ব মই পুনৰ আৰক্ষী অধীক্ষকগৰাকীৰ মন্তব্য শুনাবলৈ যত্ন কৰিম সকলোৱে দেখিছে আইনৰ প্ৰতি সুন্দৰভাৱে আগবাঢ়িছে গতিকে এতিয়া এনেকুৱা তেওঁলোকে যিটো পৰিস্থিতি কৰিছে তেওঁলোকৰ আৱেগ তেওঁলোকে দেখুৱাইছে আৰু মোৰ বিশ্বাস তেওঁলোকে এয়া কৰিব মই একো শুনা নাই এটা ঘটনা হৈছিলে আমাৰ যিখন গাড়ী দি ইয়াতে আহিছিলে মাৰিছিলে আৰু যিকেইজনে পাথৰ মাৰিছিলে তেওঁলোকক আইডেণ্টিফাই কৰা হৈছে আৰু তেওঁলোকক ডিটেইন কৰা হৈছে সেইটো পৰ্যায় পোৱা নাই অধীক্ষকগৰাকীয়ে তেওঁৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কিন্তু সমান্তৰালকৈ ক্ষোভিত ৰাইজে ক্ষোভ কিন্তু প্ৰশমিত হোৱা নাই ক্ষোভিত লোকে শ্লোগান দি আছে এফালে যদি শ্লোগান আৰম্ভ হয় আনফালে তেখেতে বুজনি দিবলৈ চেষ্টা কৰে যিফালে শ্লোগান আৰম্ভ হয় সেইফালে আৰক্ষী অধীক্ষক উজ্জ্বল প্ৰতিম বৰুৱাই বুজনি দিবলৈ চেষ্টা কৰে আৰু যেতিয়াই বুজনি দি থাকে সেই স্থানত কিছু শান্ত হয় যদি আনফালে আকৌ ক্ষোভ আৰম্ভ হয় শ্লোগান আৰম্ভ হয় মই এফালৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত ফাঁচি হ'ব লাগে ফাঁচি আমাৰ নিৰ্দোষী ল'ৰা তিনিটাক ইতিমধ্যে জেলৰ ভিতৰত সোমাইছে অতি শীঘ্ৰে আমাক খেলা দিব লাগে অন্য ঠাইৰ ৰাইজে ভয়ংকৰ পৰিস্থিতি কৰিব গতিকে সোনকালে আমাৰ এই তিনিজন ল'ৰাক ইয়াত উলিয়াই দিব আমাৰ এইখন জেল
ৰক্ষণাবেক্ষণা দিয়া জেল নহয় গতিকে এই যি পাপী তিনিটা কাঞ্চিয়াতে এই পাপী তিনিটাক ইয়াৰ পৰা ওলাই দিব লাগে কাৰণ আমি পাপীৰ কাৰণে এটা ব্যৱস্থা কৰা নাই গতিকে ৰাইজ আপোনালোকে অসম পুলিচ মুৰ্দাবাদ অসম পুলিচ হাই অসম পুলিচ কাম অসম পুলিচ ঘোষ এইদৰে এতিয়া অসম আৰক্ষীৰ বিৰুদ্ধে আচলতে ক্ষোভ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে স্থানীয় লোক ক্ষোভিত হৈছে আৰক্ষীৰ এই যি ব্যৱহাৰ এই ব্যৱহাৰটো তেওঁলোকে ক্ষোভিত হৈছে আৰু আৰক্ষীৰ লগত যি ঠেলা হেঁচা চলি আছে কিছু নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰতিবাদকাৰীৰ মাজত সোমাই পৰিছে যদিও এফালে যদি নিয়ন্ত্ৰণ হয় আনফালে আকৌ পুনৰ অনিয়ন্ত্ৰিত হৈ পৰে আৰু এইদৰে তেওঁলোকে ক্ষোভ প্ৰকাশ কৰে শ্লোগান দিয়া আৰম্ভ কৰিছে কাৰণ সংগীতৰ ভগৱানজনক নোহোৱা কৰা এই কাৰ্য কোনো কাৰণত মানি ল'ব পৰা নাই যাৰ কাৰণে বিগত প্ৰায় এমাহ ধৰি ৰাইজৰ যি এই ক্ষোভ চলি আছে আৰু ক্ষোভ কমক চাই ক্ষোভ বাঢ়িছে কোনো কাৰণত ৰাইজে অতি আদৰৰ সেই শিল্পীগৰাকীক হত্যা কৰা বা হত্যাকাণ্ডত জড়িত ব্যক্তিসকলক এনেধৰণৰ আতিথ্য দিয়া এনেধৰণৰ সুৰক্ষা দিয়া বা কোনো এটা কয়দী নথকা এই যিখন জিলা কাৰাগাৰ এই জিলা কাৰাগাৰত ৰখা কথাটো কোনো কাৰণত এই অঞ্চলৰ মানুহে মানি ল'ব পৰা নাই যাৰ কাৰণে এই খবৰ বিয়পি পৰাৰ পিছতেই এই যে জিলা কাৰাগাৰ বাক্সা জিলা কাৰাগাৰ নিকাচিৰ এই জিলা কাৰাগাৰৰ সন্মুখত যথেষ্ট জনস্ৰোত গৈছে লোকে লোকাৰণ্য হৈছে আৰু যথেষ্ট উষ্মা ক্ষোভ প্ৰকাশ কৰিছে শিলাবৰ্ষণ কৰি ইতিমধ্যে শ্যামকানু মহন্তহঁতক অনা যিখন গাড়ী সেই গাড়ী কিছু ক্ষতি কৰা হৈছে কেইবাখনো গাড়ীৰ গ্লাছ ভাঙি দিয়া হৈছে মই পুনৰ সেই দৃশ্য দেখুৱাম মোৰ সহযোগী ৰাজুৱে দেখুৱাব কি ধৰণৰ আচলতে ক্ষোভ আৰু তেওঁলোকৰ যি তিনিগৰাকী যুৱক টানি চুচৰাই ভিতৰত লৈ যোৱা হৈছে সেই যুৱকসকলক বিনা চৰ্তে মুকলি কৰি দিবলৈ দাবী উত্থাপন কৰি এইদৰে ক্ষোভ প্ৰকাশ কৰি আছে নিজৰ টকাৰ কাৰণে চাকৰিটোৰ কাৰণে ডিউটি কৰি পাব্লিকক হাৰাছমেণ্ট দি আছে যদি সাহস আছে অসম পুলিচে পৰিহাৰ কৰক আৰু কওক যে জুবিন দাক ন্যায় লাগে ডিউটি কৰি আছে একমাত্ৰ নিজৰ চাকৰিটোৰ কাৰণে গতিকে আমাক জুবিন দাক ন্যায় লাগে জুবিন দাক ন্যায় লাগে এয়াই তেওঁলোকৰ দাবী মই পুনৰ এটা ফালৰ যদি দেখুৱাব বিচাৰোঁ उसको निकाल लीजिए जो पब्लिक है हत्याकांड को मारो जब आका पुलिस का लेके मारो आसा पुलिस को फांसी लगे বিভিন্ন জাতি জনগোষ্ঠী থকা এই নিকাচি অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে স্বতঃস্ফূৰ্তে ওলাই আহি এইদৰে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে প্ৰখৰ ৰ'দ আৰু এই প্ৰখৰ ৰ'দত এই ভৰ দুপৰীয়া প্ৰখৰ ৰ'দকো নেওচি তেওঁলোকে এইদৰে ক্ষোভ প্ৰকাশ কৰি আছে